প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনাৰ অধীনত আজি পলাশবাৰী সমজিলাৰ মিৰ্জাৰ সমীপত ওপৰহালিত 650 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এটা বৃহৎ মাছৰ খাদ্য মিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উদ্বোধন কৰে। কামৰূপ জিলা মীন বিভাগৰ উদ্যোগত অনুষ্ঠিত সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, মীন বিভাগৰ যুটীয়া সচিব প্ৰশান্ত বৰকাকতি, কামৰূপ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত প্ৰাণজিৎ দেৱ আৰু কামৰূপ জিলাৰ জিলা মীন উন্নয়ন বিষয়া ডাক্তৰ সঞ্জয় শৰ্মা, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মাকে ধৰি পলাশবাৰী সমষ্টিৰ বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আনহাতে মিলটোৰ স্বত্বাধিকাৰী ক্ৰমে ৰমেশ কুমাৰ আগৰৱালা, ৰবি প্ৰকাশ আগৰৱালা আৰু জয়দীপ আগৰৱালাৰ নেতৃত্বত স্থাপন হোৱা মাছৰ খাদ্যৰ মিলটোত আন বহুধৰণৰ খাদ্য উৎপাদিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। চিন্তা চৰ্চা কৰিছোঁ। আজি প্ৰধানমন্ত্ৰী অতি কম সময়ৰ ভিতৰত অসম দেশত দুটা প্ৰধান আজি আঁচনি তেওঁ ৰূপায়িত কৰে। এটা হ'ল প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনি আৰু এটা আছিলে প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আঁচনি। এই দুটা আঁচনি দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে আজি তেওঁ উন্মোচন কৰে। আজি আমাৰ পলাশবাৰী সমষ্টিৰ বৃহত্তৰ এৰিয়াটোত আজি দুঠাইত এই সভা অনুষ্ঠিত হয়। ভাৰ্চুৱেল সভা আমাৰ যি কৃষি কেন্দ্ৰ বিজ্ঞান ভৱন আছে তাত এখন হয়। তাত আমাৰ প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা এই স্কিমখন লঞ্চ হয় আৰু ইয়াতে আমাৰ ওপৰহালিত আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনিৰ জৰিয়তে এই আঁচনিখন লঞ্চ হয় আৰু ইয়াতে আমাৰ এটা ফুড প্লাণ্ট যি ফিছ প্লাণ্ট এটা আমাৰ উন্মোচন হয় আমাৰ ইয়াতে আৰু মই ভাবোঁ যে আমাৰ যিখিনি আমাৰ মৎস্যজীৱী ব্যক্তি আছে ভাল তেওঁলোকে যথেষ্ট উপকৃত হ'ব আমাৰ এই প্লাণ্টটোৰ জৰিয়তে। এনেকুৱা ধৰণৰ বাহিৰৰ পৰা আনিব লাগিছিল আমাৰ ইয়াৰ মেইন ভাল আছে। এতিয়া আমাৰ ইয়াতে লোকেলি আমাৰ ইয়াতে এই ফিছৰ যি ফিড খালে মাছৰ ৰেপিডলি তেওঁলোকৰ ৰেপিড গ্ৰোথ হয় আৰু সেইটো কাৰণে এই ফিডটো অত্যন্ত প্ৰয়োজন। আৰু মই ভাবোঁ যে আমাৰ গোটেই মৎস্যজীৱী যিখিনি আছে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আৰু আমাৰ যিহেতু আমি এতিয়াও অলপ আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে কৃষি মৎস্যৰ কাৰণে। আমি বেলেগ ৰাজ্য অন্ধ্ৰপ্ৰদেশ হওক বা অন্য ৰাজ্যৰ পৰা আমাৰ মাছ আহে। আমি ভাবোঁ যে আমাৰ অসমত আমাৰ কৃষিজীৱী আমাৰ মীন পালকসকলে আমাৰ চাইণ্টিফিকেলি তেওঁলোকে মৎস্য উৎপাদন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু তেতিয়া নিশ্চয়কৈ উৎপাদন যথেষ্ট বাঢ়িব। আৰু ইতিমধ্যে আমাৰ পলাশবাৰী সমষ্টি হওক বা আমাৰ নিকটৱৰ্তী যি আমাৰ গৰৈমাৰী আছে বা আমাৰ চমৰী আছে, বিভিন্ন স্থানত দেখা গৈছে যে আমাৰ মীন পালকসকলে মৎস্য উৎপাদন যথেষ্ট প্ৰকাৰে বৃদ্ধি কৰিছে। মই ভাবোঁ আগত দিনবিলাকতো আমাৰ চৰকাৰে যিখিনি সহায় সহযোগিতা কৰা হৈছে এই সহায় সহযোগিতাৰ জৰিয়তে আমাৰ মীন পালকসকলে ইয়াৰ পৰা উপকৃত হ'ব। ধন্যবাদ। ইণ্ডাষ্ট্ৰী মানে আজি ভাৰ্চুৱেলি PM মোদী আমাৰ এইটো ইনগ্ৰেশ্যন কৰিছে ইণ্ডাষ্ট্ৰীৰ। এইটো হৈ গ'ল আমাৰ ফিড মিল, মানে চব ধৰণৰ খাদ্যটো পাব ইয়াতে আপুনি। মাছৰ, পল্ট্ৰি, পিগাৰী, ফিচাৰী মানে চব একেলগতে পাব। এইটো এনেকুৱা নহয় অসমত আছে ফেক্টৰী নোহোৱা নহয়, কিন্তু যাতে মানে অকল এটাই বস্তু পায়, কিন্তু ইয়াতে মাল্টিপল আপুনি চব বস্তুটো পাব। আৰু এইটো আমাৰ কেপাচিটি হৈ গ'ল 20 টন পাৰ আৱাৰ। আৰু আমাৰ ইয়াতে ফ্লটিং আৰু ছিংকিঙো আমি বনাইছোঁ, য'ত মাছৰ কাৰণে পানীত তেৰি থাকিব বস্তুটো, য'ত তলত গৈ নাযায়। এইটো ভাল বস্তু হৈছে অসমত, যাতে মানে ৱেষ্টেজ নহয়, মানে খাদ্যটো আমি য'ত দিওঁ এইটো ৱেষ্ট নহয় আৰু কম দামত পাব। পল্ট্ৰি হ'ব, ফিচাৰী হ'ব, গাহৰি হ'ব, কাউ হ'ব, আপোনাৰ পিগাৰী হ'ব, তাৰপিছত আপোনাৰ এইটো হ'ব আপোনাৰ ছাগলীও পাব, চব বস্তু খাদ্য পাব। এইটো দানা আগৰ পৰা পাই আহিছে, কিবা নতুনত্ব আনিছে নেকি আপোনালোকৰ এই দানা? কিবা নতুনত্ব কিবা আনিছে নেকি? নতুন টেকন'লজি আনিছোঁ, ভিটামিন মিনাৰেলছৰ টেকন'লজি আমি বেলেগকৈ আনিছোঁ, য'ত আমাৰ খাদ্যটো অলপ ব্ৰেণ্ডটো হ'লে ভাল বেছি। এইটো টেকন'লজি আমি আনিছোঁ। বেলেগ কোম্পানীতকৈ কিবা আছে নেকি? ডিফাৰেঞ্চটো পাবই। যাতে ধৰক বেলেগ দানা আমাক 1 কেজি যদি ক'ৰবাক লাগে, এইটো আপোনাৰ 800 গ্ৰাম দিলেও হ'ব, 800 গ্ৰামছ। কি ক'ব ৰাইজক, অসমবাসী ৰাইজক কি ক'ব? অসমবাসী ৰাইজক মইতো এইটো অনুৰোধ কৰোঁ
যে আহক আহি পেলাই পাৰ্চেজ কৰি পেলাই আপুনি খাদ্যটো অলপ দিয়ক, তাৰপিছত চাওক আপুনি কেনেকুৱা আছে, আমি কেনেকুৱা কোৱালিটি দি আছোঁ আৰু কি ৰেটত দি আছোঁ। খাদ্যৰ কি নাম দিছে খাদ্যবিলাকত? ৰবিৰাজ ব্ৰেণ্ড আছে আমাৰ। চবক অসম ৰাইজক এইটোও অনুৰোধ কৰোঁ, আহি পেলাই আমাৰ বস্তুটো লওক, ট্ৰাই কৰক, যাতে ভাল হয়। এই ফাৰ্মাৰ্ছবিলাকৰ ভাল হওক, আমাৰো ভাল হওক। এই ব্ৰেণ্ডটো চলিব বুলি কিমান আশাবাদী আপুনি? আশাবাদীতো মইতো 100% চিয়'ৰ হওঁ যে ব্ৰেণ্ডটো চলিব লাগে। আৰু ইয়াৰ অকল ফাৰ্মাৰ্ছ বুলি নহয়, ফাৰ্মাৰ্ছো বেনিফিট পাওঁ মানে। আমাৰ কিনা বস্তু নহয়, ফাৰ্মাৰ্ছো বেনিফিট পাওঁ। যেনে আমি মেজ কিনো, মেজ আমি কিনো, এইটো ফাৰ্মাৰ্ছৰ পৰা আমি ল'ম। তো মোৰ দেন 1000 ফাৰ্মাৰ্ছে বেনিফিট পাব তাত, কাৰণ এটা লোকেল ফেক্টৰী হ'লে মেজ কিনিব পাৰিব। এইটো মানে মাল্টিপল বেনিফিট হৈ গ'ল ফাৰ্মাৰ্ছৰ। আজি পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.